নমস্কাৰ। আজি এই ভিডিঅ'টোত ডক্টৰ APJ আব্দুল কালামৰ 10টা মহৎ উপদেশবাণী আগবঢ়ালোঁ। যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। প্ৰতিদিন এই 4টা লাইন ক'ব, মই শ্ৰেষ্ঠ, মই কৰিব পাৰোঁ, ঈশ্বৰ মোৰ লগত আছে, মই জয়ী। ধৈৰ্য দুৰ্বলতাৰ প্ৰতীক নহয়, দুৰ্বলতাৰ প্ৰতীক হ'ল খং, ধৈৰ্য হ'ল শক্তিৰ প্ৰতীক। 3জন মানুহে পাৰে এখন দেশ বা এটা জাতিক পৰিৱৰ্তন কৰিবলৈ। তেওঁলোক হ'ল মা, দেউতা আৰু শিক্ষক। সফলতাৰ কাহিনী নপঢ়িবা, কাৰণ তাৰ পৰা অকল কাহিনীটো পাবা। ব্যৰ্থতাৰ কাহিনী পঢ়িবা, তেনেহ'লে সফল হোৱাৰ উপায় পাবা। কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই, চিন্তা নকৰিবা। ন' শব্দৰ অৰ্থ হ'ল নেক্সট অপৰচুনিটি, অৰ্থাৎ পৰৱৰ্তী সুযোগ। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা, বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নিঃশেষ কৰা। কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত সাঁতুৰিব শিকক, তেনেহ'লে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা।